তো গাইস আজি হৈছে হনুমান জয়ন্তী অর্থাৎ আজি আমার শ্রী প্রভু হনুমান বাবার অর্থাৎ বজরংবলী বাবার হ্যাপি বার্থডে। তো হ্যাপি বার্থডে উপলক্ষে মানে আমার এই ঘৰতে আগত আৰু হনুমান জয়ন্তী উদযাপন কৰা হৈছে। তো গাইস আজিকালি মানে প্ৰায়ভাগে সকলোতে হনুমান জয়ন্তী উদযাপন কৰে। তেনেহ'লে বলক আমাৰ গাঁৱৰ হনুমান জয়ন্তী আপোনালোকক দেখুৱাও কি কি কৰিলোঁ আৰু যিটোকে গাইছ মই যিটোকে মই এজন হনুমান বাবাৰ ভক্ত অৰ্থাৎ মই এজন বজৰংবলী ভক্ত। তো তাতে আজি হনুমান জয়ন্তী। তো গাইছ ভিডিঅ' নবনাকৈ কেনেকৈ হ'ব, তো এইটোতো কেতিয়াও সম্ভৱ নহয়। তো সেই ভাবিলোঁ যে কৰিব এটা মিনি ব্লগ বনাই দিওঁ আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। প্ৰায়ভাগ মই আজিকালি মিনি ব্লগে শ্বেয়াৰ কৰিম আৰু মানে মই লং ব্লগ বনাম, কিন্তু লং ব্লগ মানে হয়তো মানে বহুতেই হৈছে মিনি ব্লগ আজিকালি মানুহ চাই বেছি ভাল পাইছে, মই গম পাইছোঁ। সকলো কমেণ্ট কৰিছে যে মিনি ব্লগ লাগে মিনি ব্লগ লাগে। তো মানে বহুতে মোৰ প্ৰায়ভাগ ফেচবুকৰ ইউটিউবৰ ইনষ্টাগ্ৰামৰ সকলোৱে ধৰক তো মানে সকলো অডিয়েঞ্চে ছাবস্ক্ৰাইবে ফলোৱাৰ্ছে মানে মোৰ মিনি ব্লগে চাব বিচাৰে, মানে মিনি ব্লগে ভাল পায়। সেই ভাবিলোঁ যে মিনি ব্লগে বনাওঁ ব্লগ গা পা ধুই এবাৰ মন্দিৰৰ পৰা আহি আপোনাক সকলোবোৰ দিব বলক। জয় শ্ৰীৰাম জয় মেইন মন্দিৰটো য'ত মানে হনুমান জয়ন্তী উদযাপন কৰিছে আৰু এইফালে চাওক জুবিন দাক আৰু এইফালে মেইন মন্দিৰটো চাওক। আৰু গাইছ আমি মন্দিৰৰ ভিতৰলৈকে সোমাই আহিলোঁ আৰু চাওক গাইছ মন্দিৰৰ ভিতৰৰ দৃশ্য আৰু কিমান মানুহ গাইছ সকলোৱে মানে বজৰংবলীক পূজা কৰি আছে। এইখিনি সময় হৈছে দুপৰীয়াৰ সময়খিনি আৰু দুপৰীয়াৰ সময়খিনিত মানুহ চাওক আৰু ইয়াত মানে মানুহ গাইছ ভাত খাবৰ কাৰণে মই ইয়াত আহি গ'লোঁ, আহি পেলাই বহি গ'লোঁ আৰু মানুহ চাওক গাইছ কিমান মানুহ। আৰু এইফালে মই ভাত খাব আহি গ'লোঁ আৰু এইফালে চাওক ভাত দাইল আৰু চব্জিটো আৰু মন্দিৰত গাইছ ফেমিলি ভাত পানী খাই মন্দিৰৰ পৰা আহি গ'লোঁ ঘৰলৈকে। তো এতিয়া ঘৰ পাম আৰু তো গাইছ আজি লাইক শ্বেয়াৰ সকলোবোৰ কৰি দিব আৰু ঠিক আছে। জয় বজৰংবলী।